নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত আৰু আপোনালোকে লৈ আহিছোঁ 21 আগষ্ট বুধবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক জনাওঁ পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ বিষয়ে। আজি হ'ল 21 আগষ্ট 2024 বুধবাৰ আৰু অসমীয়া লেখেৰে আজি 1431 ভাস্কৰাব্দৰ 4 ভাদ। আজি সূৰ্যোদয় পুৱা 4:58 আৰু সূৰ্যাস্ত সন্ধিয়া 5:51। আজি তিথি হ'ল কৃষ্ণা দ্বিতীয় তিথি, নক্ষত্ৰ হ'ব শতবিশা নক্ষত্ৰ, যোগ সুকুমা আৰু কৰণ হ'ল তৈতিলকৰণ। আজি নৱজাতকৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে হ'ব ক্ষুদ্ৰবৰ্ণ আৰু আইডিয়াটো হ'লে আজি হ'ব দুভগা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল ভিডিঅ'লৈ আৰু আপোনালোকক অনুৰোধ জনাওঁ, যদি এই ভিডিঅ' ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাথাকে। ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব, সামাজিকভাৱে আপোনাৰ মান মৰ্যাদা ক'ৰবাত হ্ৰাস পাব। গতিকে কথা আৰু কাম কৰোঁতে কিছু সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে প্ৰেম প্ৰণয় এইবিলাকত বৰ এটা ঠিক নাথাকে দিনটো। আৰ্থিকভাৱে আপোনাৰ লোকচান হ'ব আৰু আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যতন লোৱাৰ দৰকাৰ। বুকুৰ বিষৰ লগত আপোনাৰ সমস্যা আহিব, গতিকে আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজি মান সন্মান পাব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। সামাজিকভাৱে আপুনি প্ৰতিষ্ঠা লাভ কৰাৰ দিন। কৰ্মচাৰীসকলৰ কাৰণে আজি উন্নত দিন, আজি লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল যাব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে, অৰ্থাৎ আপোনাৰ মনৰ স্থিৰতাটো বৰ এটা ঠিক নাথাকে। যিকোনো কাম চিন্তা কৰোঁতে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। আপুনি কৰা কামৰ ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনাটো অলপ কম আছে। আজি আপুনি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ সকলো ক্ষেত্ৰতে আজি লাভ হোৱাৰ যোগ থাকে। দায়িত্ব বাঢ়িব, কৰ্মস্থানত উন্নতিৰ যোগ থাকে। ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে পজিটিভ হ'ব। আজি স্বাস্থ্যৰো আপোনাৰ উন্নত হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ কন্যা ৰাশি, আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। আপোনাৰ জীৱনত জ্যেষ্ঠজনৰ আপোনাৰ পৰামৰ্শ আগবাঢ়ি আহিব, সহায় কৰিবলৈ আপোনাক আগবাঢ়ি আহিব। আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে, স্বাস্থ্যৰো উন্নত হ'ব আৰু আপোনাৰ উপাৰ্জনো আজি ভাল হ'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে দায়িত্ব বাঢ়িব। যি কামেই কৰক তাৰ ভাল ৰিজাল্ট পাবলৈ আপোনাৰ সময় লাগিব। ঘৰুৱা শত্ৰু বৃদ্ধি পাব, অৰ্থাৎ ঘৰুৱা শত্ৰু বুলি ক'লে ঘৰৰ পৰা আপোনাৰ কোনোবাই যিকোনো ক্ষেত্ৰত বিৰোধ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাৰ দৰকাৰ আছে। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ অৰ্থাৎ অপেক্ষা কৰিব লাগিব। সেয়েহে আজি নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ যিকোনো ক্ষেত্ৰতে লাভ হোৱাৰ যোগ আছে। আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শত যিকোনো কাম কৰিলে আপোনাৰ লাভ হ'ব, অৰ্থাৎ আপুনি মনৰ আশাবোৰ পূৰ কৰিব পাৰিব। কৰ্মস্থানৰ উন্নতিৰ যোগ আছে, লাভ হ'ব। অৰ্থাৎ উকিলৰ লগত জড়িত, অৰ্থাৎ যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন, অৰ্থাৎ নিজক প্ৰতিষ্ঠা কৰাৰ দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বিশেষ দিন, অৰ্থাৎ ভাল হ'ব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আপুনি কষ্ট বেছি কৰিব লাগিব, ৰিজাল্ট কম পাব। আপোনাৰ আৰ্থিক দিশটো অলপ গুৰুত্ব দিবলগীয়া আছে। অবাবত পইচা বা অনাহাৰে আপুনি কোনো ক্ষেত্ৰতে পইচা খৰচ নকৰিব, অৰ্থাৎ হাত ধৰি চলিবলৈ শিকক। আজি আপোনাৰ বৰ এটা আৰ্থিক দিশটো ভাল নহয়। অৱশ্যে সাহিত্য সেৱাৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপুনি দুই কুল ৰক্ষা কৰি কাম কৰিব লাগিব, অৰ্থাৎ আপুনি যিকোনো ক্ষেত্ৰতে দুইটা শৈলীৰে আপুনি চেষ্টা কৰিব লাগিব, আপোনাৰ লাভ হ'ব। অৰ্থাৎ আপুনি যেনেকৈ যি পৰিৱেশতে হওক, চৰকাৰী কৰ্মচাৰী হওক বা আপুনি ঘৰুৱা প্ৰাইভেট কৰ্মচাৰী হওক বা আপুনি ঘৰতে যি ব্যৱসায় যদি আৰম্ভ কৰি আছে, আপুনি সকলো ক্ষেত্ৰত চাই বা সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। অন্যথা নিজৰ ক্ষেত্ৰতে আপুনি যি কাম কৰে সেয়া কিন্তু আপোনাৰ লোকচান হ'ব, অৰ্থাৎ নিজৰ মত আপুনি সম্পূৰ্ণ প্ৰয়োগ কৰিব নোৱাৰিব। আপোনাৰ ঘৰুৱা শান্তি বিঘ্নিত হ'ব, অৰ্থাৎ ঘৰুৱাভাৱে অৰ্থাৎ আপোনাৰ যি আন্তৰিকতা বা আনন্দ আছে ক'ৰবাত নহয় আপোনাৰ ম্লান পৰিব। গতিকে কথা কওঁতে কাম কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা উপযোগী দিন নহয় আজিৰ দিনটো, কষ্ট বেছি হ'ব তেওঁলোকৰো। আৰু যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আপুনি ঘৰুৱা কথাবিলাক শুনিবলৈ যত্ন কৰক, ঘৰৰ ব্যক্তিৰ কথা শুনিবলৈ যত্ন কৰক। আপুনি যি কাম আপুনি নিজৰ মতে আজি কৰিবলৈ যায় তাতে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি আজি খুব নেগেটিভ মাইণ্ডত থকা ব্যক্তি হৈ আছে। আজি আপুনি কৰা কাম বা সিদ্ধান্তই আপোনাক বৰ এটা ভাল ৰিজাল্ট নিদিব।
আপোনাক কষ্ট দিব, আপোনাৰ লোকচান দিব। গতিকে ঘৰুৱা মানুহৰ কথা শুনিবলৈ যত্ন কৰক আৰু পৰিয়ালক অলপ সময় দিয়ক। আৰু যদি মীন ৰাশি হয় তেনেহ'লে আপোনাৰ মানসিক স্থিতি বৰ এটা ভাল নহয়। আপুনি সামাজিকভাৱে বহুত ব্যস্ততা থাকিব, কিন্তু সামাজিকভাৱে আপুনি স্বীকৃতি পোৱাৰ পৰা আজি বিৰত থাকিব, অৰ্থাৎ আপোনাক স্বীকৃতি দিবলৈ কোনেও নিবিচাৰিব। যিকোনো কাম আপুনি সাহসেৰে আৰম্ভ কৰক বা সাহসেৰে আগবাঢ়ক। আৰু বিবাহৰ লগত জড়িত যিসকলে বিবাহ সময় হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো কিন্তু যথেষ্ট ভাল দিন। আজি আপোনাৰ ক্ষেত্ৰত লাভ অৰ্থাৎ কম হ'ব, অৰ্থাৎ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ অলপ সময় লাগিব। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলে ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকে আজিৰ দিনটোত নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম।